বিবৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ কমল চৌধুৰীৰ দেহাৱসান। মহাবিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিল ডক্টৰ চৌধুৰী। সোমবাৰে বিয়লি হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে অধ্যাপকগৰাকীয়ে। 2017 চনত বিবৰুৱা মহাবিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে ডক্টৰ চৌধুৰীয়ে। অৱসৰৰ পাছতো USTMত শিক্ষকতা কৰি আছিল ডক্টৰ চৌধুৰীয়ে। মঙলবাৰে চচলৰ সাহিত্য সভা ভৱন বিবৰুৱা মহাবিদ্যালয়ত ডক্টৰ চৌধুৰীক শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। কথা যে আমাৰ চচল সাহিত্য সভাৰ উপসভাপতি আৰু এজন বিশিষ্ট শিক্ষাবিদ অধ্যাপক ডক্টৰ কমল চৌধুৰীৰ আকস্মিকভাৱে হৃদক্ৰিয়া যন্ত্ৰ বন্ধ হৈ তেওঁৰ যোৱাকালি তেওঁৰ দেহাৱসান ঘটিছে। আৰু আজি আমি সাহিত্য সভা, বিহু, চচল বিহু, লেখিকা সমাৰোহ এনেকৈ সকলো সংস্থাই জ্যেষ্ঠ নাগৰিক লগ লাগি তেওঁলোক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেত বিবৰুৱা কলেজৰ এটা সময়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক আছিলে আৰু সম্প্ৰতি তেওঁ USTM বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ডিন হিচাপে তেখেতে কাম কৰিছিল আৰু তেখেতে এজন ভাল গৱেষক আছিল আৰু এগৰাকী বেছ শিক্ষাবিদ তেখেত আছিল। আৰু যোৱা পৰহি দিনাখনো চচল সাহিত্য সভাত যিখন মাহিলী সাহিত্য বৈঠক হয় 30 তাৰিখে, সেই সভাখনত তেখেত সভাপতিত্ব কৰিছিল আৰু মই সঞ্চালনা কৰিছিলোঁ।